নমস্কাৰ, মোৰ সোণালী ঘোষ চেনেললৈ আপোনালোকক সাদৰ সম্ভাষণ জনাই ডক্টৰ নাৰায়ণ দাসদেৱৰ অগ্নিগড় শীৰ্ষক লিখনি পাঠ কৰিব ওলাইছোঁ। অগ্নিগড় অংকীয় ভাওনাৰ সৈতে নিগুড় সম্পৰ্ক থকা শব্দ এটা হ'ল অগ্নিগড়। যি কালত বিজুলী বাতি অথবা মেন্থল লাইটৰ ব্যৱস্থা নাছিল, সেই কালত অংকীয় ভাওনা অভিনয় কৰাৰ ক্ষেত্ৰত অগ্নিগড়ে এক গুৰুত্বপূৰ্ণ ভূমিকা লৈছিল। ডক্টৰ চৈতন্যনাথ শৰ্মাই লিখিছে, অসমীয়া ভাওনাত কাঠৰ তোৰণাকৃতিৰ ওপৰত 9টা অথবা 18টা প্ৰদীপ জ্বলাই তাৰ তলেদি ভাৱৰীয়াক প্ৰৱেশ কৰিবলৈ দিয়া হয়। ইয়াক অগ্নিগড় বোলা হয়। পৰম্পৰাগত প্ৰাচ্য নাট্যভিনয় পৃষ্ঠা 59। ৰামচৰণ ঠাকুৰে চিহ্নযাত্ৰাৰ প্ৰসংগত লিখিছে, কুটিলা জোৰাক তাক কংগুৰা কৰিল, কানিৰ আৰিয়া লগাই অগ্নিগেৰা দিল। গুৰুচৰিত পদ 1493। ৰামচৰণ বৰ্ণিত অগ্নিগেৰাই হ'ল অগ্নিগড়। ইয়াক স্থাপন কৰা হয় নামঘৰৰ কোঠাত। দুফালে 2টা খুটা থকা অলংকৃত তোৰণাকৃতিৰ কাঠেৰে সজা এই অগ্নিগড়ৰ কাঠচলাত 9টা বা ততোধিক ফুটা থাকে। বাঁহৰ সৰু সৰু খুঁটিত মৰাপাট সূতা অথবা কাপোৰ মেৰাই মিঠাতেলত তিয়াই উক্ত ফুটাবোৰত সোমাই দি জুই জ্বলাই দিয়ে। অগ্নিগড়ত 9 অথবা 12ডাল শলিতা জ্বলোৱা প্ৰয়োজন। অধিক হ'লে আপত্তি নাই, কিন্তু কম হ'ব নোৱাৰে। 9ডাল শলিতা নৱবিধা ভক্তিৰ প্ৰতীক আৰু 12ডালি শলিতা হ'ল দ্বাদশ স্কন্ধ ভাগৱত অথবা দ্বাদশাদিত্যৰ প্ৰতীক। অগ্নিগড়ৰ শলিতাবোৰত অগ্নি জ্বলোৱাৰ লগে লগে আৰম্ভ হয় বৰপ্ৰৱেশৰ নাচ আৰু নটুৱাৰ গান। ধন্যবাদ।